কৃষ্ণ ত্ৰিভুৱন বন্দন দৈৱকী নন্দন জুহৰি মাৰল কংস জগজন তাৰণ দেৱ নাৰায়ণ শংকৰ তাকৰি অংশ আজি শ্ৰী শ্ৰী শংকৰ মহাপুৰুষ গুৰুজনাৰ 567 সংখ্যক আবিৰ্ভাৱ মহোৎসৱ আৰু এই আমি আবিৰ্ভাৱ মহোৎসৱ ভাগি বৃহত্তৰ গেলেকী অঞ্চলৰ ভকত বৈষ্ণৱবৃন্দ আৰু আই মাতৃসকল একত্ৰিত হৈ এই গেলেকী আঞ্চলিক নামঘৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠানভাগি অনুষ্ঠিত কৰা হৈছে। যোৱাকালিৰ পৰা এই অনুষ্ঠানভাগি অনুষ্ঠিত হৈছে। পুৱা বৃক্ষৰোপণ আৰু ধৰ্মধ্বজা উত্তোলনকে আদি কৰি দিহানাম পৰিৱেশন, নিমন্ত্ৰিত আই মাতৃসকলৰ দিহানাম পৰিৱেশন আৰু লগতে সন্ধিয়া পৰা ভগৱন্তৰ চৰণত কলাহাৰ নৈবেদ্য অৰ্পণ কৰি একোষাৰ ৰাম নাম প্ৰকাশ কৰায় আৰু একাধিক্ৰমে 12 বজালৈকে বৈকুণ্ঠ কল্পনাহস্ত ভাগৱত ভাগি শ্ৰৱণ কীৰ্তন কৰা হয় আৰু তাৰ লগে লগে ভাগৱত পাঠৰ অন্তত গুৰুজনাৰ গুৰু চৰিত ভাগি পাঠ হয় আৰু তাৰপিছত গুৰু আবিৰ্ভাৱ কৰা গুৰু জাগৰণ হয় আৰু আজি পুনৰ পুৱা আমি ভগৱন্তৰ শ্ৰীচৰণত ফলাহাৰ নৈবেদ্য অৰ্পণ কৰি দ্বিতীয় দিনা কাৰ্যসূচী ভগৱন্তৰ নাম প্ৰকাশ কৰা হয় আৰু লগতে কীৰ্তন পাঠ হয় আৰু এই অনুষ্ঠানৰ লগত সংগতি ৰাখি আমি যোৱাকালি যিসকল এই আঠখেল মৌজাৰ ভিত্তিত প্ৰথম প্ৰায় 1994 চনৰ পৰা জড়িত হৈ এই আঠখেলসমূহ নামঘৰসমূহ একত্ৰিত কৰি যিসকল মহা বৈষ্ণৱ বাপসকলে তেওঁলোকে এই অনুষ্ঠানটি জন্ম দিছিল তেওঁলোককো আমি এই অনুষ্ঠানটিত আনি তেওঁলোকক আমি সম্বৰ্ধনা জনোৱা হয় আৰু তেওঁলোকক আৰু আমি একোখনকৈ মানপত্ৰ প্ৰদান কৰা হয় আৰু লগতে আজিও সেই অনুষ্ঠানৰ লগত সংগতি ৰাখি আমি এই গেলেকী অঞ্চলৰ আমাৰ সকলোৱে পৰিচিত নামাচাৰ্য পাঠাচাৰ্য আৰু অৱসৰপ্ৰাপ্ত নৱজ্যোতি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক তথা সমাজসেৱক ফুলেশ্বৰ ৰাজখোৱা বাপজনক আমি আজি সমূহ গেলেকী অঞ্চলৰ ভকত বৈষ্ণৱবৃন্দ আৰু আই মাতৃসকলৰ তৰফৰ পৰা তেখেতক নামাচাৰ্য পদ প্ৰদান কৰোঁ। যিহেতু তেখেতে আমাৰ এই গেলেকী অঞ্চলৰ লগতে আৰু বিভিন্ন ঠাইত তেখেতে নাম পৰিৱেশন কৰি তেখেতে এই অঞ্চলটিৰ লগতে সমূহ অঞ্চললৈ তেখেতে নামৰ ধাৰা বোৱাই আধ্যাত্মিক চিন্তা চেতনাৰে সমাজ এখন সুস্থ সবল সমাজ গঢ় দিয়াত তেখেতে বিশেষ অৰিহণা যোগাইছে আৰু আমি এই নামাচাৰ্য পদাৰ্থী 2025 হিচাপে পদাৰ্থী আজি এই অনুষ্ঠানৰ লগত জড়িত কৰি ফুলেশ্বৰ ৰাজখোৱা বাপজনক তেখেতক প্ৰদান কৰা হয় আৰু অনাগত দিনতো আমাৰ যি অনুষ্ঠান হ'ব প্ৰতি বছৰে আমি এই বঁটাটি আমি অব্যাহত ৰাখিম। একনিষ্ঠ সেৱক আৰু বিষ্ণুৰ বৈষ্ণৱ আপুনি ভগৱন্তৰ একান্ত সেৱাৰে ভগৱন্তৰ গুণানুকীৰ্তন কৰি ৰাম নাম প্ৰকাশ কৰি আধ্যাত্মিক চিন্তা চেতনাৰে এখন সুস্থ সবল আধ্যাত্মিক সমাজ গঢ়ি জনসাধাৰণক আলোকিত কৰি উদ্ধাৰ কৰি আহিছে। তাৰ বাবে আমি গৌৰৱান্বিত। এই আকাশতে আজি এই পবিত্ৰ ক্ষণত আপোনাৰ চৰণত পদধূলি বিৰত লৈ আমি বৃহত্তৰ গেলেকী অঞ্চলৰ ভকত বৈষ্ণৱবৃন্দ সকলে পৌলিয়া গান্ধী হওক ইচ্ছা কৃষ্ণ